নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ সকলোকে আজিৰ নতুন এটা ভিডিঅ'লৈ। আৰু আজি মোৰ ফাৰ্মত কালি পৰহিৰ পৰা 3-4 দিনমান হৈছে এটা প্ৰব্লেম হৈছে চৰাইখিনিৰ। কি প্ৰব্লেম হৈছে আপোনালোকক জনাম। যদি আপোনালোকৰ সেই প্ৰব্লেমটো হৈছে, আপোনালোকে কেনেধৰণে ছল্ভ কৰিব সেই প্ৰব্লেমটো, গোটেইখিনি এই ভিডিঅ'ত জনাম। আৰু আজি মোৰ বাৰ্ডছৰ মানে ডে হৈছে 44 ডে, আৰু 44 ডেত কেনেকুৱানো ৱেট আহিছে, মানে কেনেকুৱানো কণ্ডিশ্যন হৈ আছে, সকলোখিনি এই ভিডিঅ'ত ষ্টেপ বাই ষ্টেপ আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চাব। যদি ভাল পায় লাইক কৰিব, লগৰবোৰৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৱে মোৰ দৰে যদি যি প্ৰব্লেম আছে সকলোৱে যাতে ছল্ভ হয়। তেনেহ'লে বলক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। 44 ডে'তটো আপোনাৰ যথেষ্টখিনি ৱেট আহিব লাগে, কিন্তু এইবাৰ কি বা হ'ল মই গম নাপাওঁ। ইমান বহুতখিনি কষ্ট কৰি মানে এইবাৰ ঠিক তেনেদৰে যিমান বহীত ৱেটটো থাকিব লাগে তেনেদৰে ৱেটটো অহা নাই। আৰু জেণ্টাৰো দুবাৰ মাৰা গ'ল, যিটো চাউণ্ড আছিল অলপ, সেইটো জেণ্টাৰ দুবাৰ মাৰা গ'ল। আৰু বাকীটো ভিটামিন মাল্টিভিটামিনো খুৱাইছোঁ, তথাপিও মানে কি হ'ল এইবাৰ ৱেটটো বহুতখিনি কমি আছে। আৰু বাৰ্ডছখিনি আপোনালোকে চাব পাৰে, বাৰ্ডছখিনি কিন্তু এইবাৰ যথেষ্ট পৰিমাণে মৰ্টেলিটি মোৰ তাত কম। মৰ্টেলিটি মানে আপোনাৰ 5% মান, লগভগ মানে 5% মান হৈ গৈছে, কিয়নো কিছুমান চৰাই সৰু কেইটামান বাৰ্ডছ মাৰিও দিয়া গ'ল। গতিকে সেই চব মিলাই 5% প্লাছ হৈছে। আৰু কিন্তু মৰ্টেলিটিও নাই, তথাপিও মানে কিন্তু বডি ৱেটো ইমান অহা নাই, মানে FCRটো বাঢ়ি আছে আৰু প্লাছ মানে বডি ৱেটটো অহা নাই। আৰু একচুৱেলি এটা প্ৰব্লেম হয় কি জানেনে, আপোনালোকে যদি আপোনালোকৰ যদি সেই প্ৰব্লেমটো নহয়, মই সেইটো কাৰণে ক'ব বিচাৰিছোঁ, যদি কেছ ফাৰ্ম আপোনালোকৰ এই যিটো বাহিৰৰ পলিথিনটো হয়, বাহিৰৰ পলিথিনটো যদি আপোনালোকে তলৰ পৰা দাঙি দিয়ে ন, এতিয়া মই চাওক কেনে থৈ দিছোঁ, ওপৰৰ পৰা মানে নমাই দিছোঁ, তলৰ ফালে ধুনীয়াকৈ আছে। মানে তলৰ ফালৰ পৰা ইয়াতে চাং ফাৰ্মত কি হয়, তলৰ ফালৰ পৰা ঠাণ্ডাটো বেছি পায়। আৰু যদি তলৰ ফালৰ পৰা ঠাণ্ডাটো বেছি পায় সৰুতে, অৰ্থাৎ মই ডাঙৰ কথা কোৱা নাই, যদি সৰুতে ঠাণ্ডাটো মানে হাৱাটো যদি পাই থাকে, তেনেহ'লে কি হয় বোলে এটা প্ৰব্লেম হয়, যিটো প্ৰব্লেম মোৰ হৈছে এবাৰ। এইটো হৈছে পাখিবিলাক বেছিকৈ আহি যায়। চাং ফাৰ্মত আপোনালোকে লক্ষ্য কৰিব পাৰে, পাখিটো ইমান নাহে, ঠিক আছে। এই পাখিটো এইকেইটা চৰাইৰ নিচিনা হৈ থাকে, এইটো চৰাইৰ নিচিনা হৈ থাকে, ঠিক আছে। কিন্তু মোৰ এতিয়া মানে 90% মানে 100%ই বুলি ক'ব পাৰি, প্ৰায়বোৰ মানে পাখি আহি গ'ল। আপোনালোকে চাওক, প্ৰায়বোৰ মাটি ফাৰ্মৰ নিচিনা হৈ গ'ল, চব পাখি মানে আহি গ'ল। আৰু পাখি আহিলে কি হয়, ৱেটটো নাবাঢ়ে। আপোনালোকে জানেই, যোনবিলাক চৰাই পাখি বেছি সিহঁতৰ ৱেট কোনো কাৰণত নাহে। আৰু ইয়াতে সেইটো প্ৰব্লেম হ'ব নালাগে আপোনালোকৰ, কাৰণ মোৰ হৈছে কি কৰিব আপোনালোকে, যদি আপোনালোকে সৰুতে ধৰি লওক 12 দিন মানৰ পৰা চাঙত দি দিয়ে, কেছ ফাৰ্ম হ'লে ঠাণ্ডা দিনত ধৰি লওক 15 দিনলৈ ৰাখিব দিয়ে, কিন্তু কিছুমানে 12 দিনৰ পৰা দিয়ে। মই কিন্তু 12 দিনৰ পৰাই দিছিলোঁ। আৰু মই কি কৰিলোঁ, এই তলৰ যিটো পলিথিন আছে তলৰ ফালৰ পৰা দাঙি দিছিলোঁ। আৰু সেই কিন্তু ঠাণ্ডা বহুত আছিলে, ঠাণ্ডাটো মানে পাই যায়। আৰু ঠাণ্ডাটো পোৱাৰ পিছত কি হয়, সিহঁতে দানা নাখায়, আৰু দানা কমকৈ খায়। দানা কমকৈ খোৱাৰ পিছত সিহঁতৰ ইয়াৰ পৰা মানে ছালৰ পৰা এটা কি হয়, এনজাইম সৃষ্টি হয়। মানে সেই এনজাইমটো ওলোৱাৰ পিছত কি হয়, পাখিবিলাক মানে অট'মেটিকলি আহি যায়। ঠাণ্ডা পায় ন, কোচমোচ খাই যেতিয়া বহি থাকিব সিহঁতৰ, সেই ঠাণ্ডা পালে কি হয়, এটা এনজাইমৰ সৃষ্টি হয়, মানে এই পাখিবিলাক আহি যায়। আহি যোৱাৰ পিছত সিহঁতৰ পাখিবিলাক অহাৰ পিছত মানে ৱেটটো কোনো কাৰণত নলয়। মানে মই দুবাৰ বেজিও ইনজেকশ্যনো মাৰা গৈছে তাতে, আৰু মাল্টিভিটামিনো মই ইউজ কৰিছোঁ, মাল্টি ষ্টাৰ ইউজ কৰিছোঁ, যোনটো বেষ্ট ভিটামিন হয়। আৰু তাৰ লগতে এতিয়া জিপ্ৰ'মিনো দি আছোঁ, কিন্তু তথাপিও মানে ছল্ভ হোৱা নাই। কিন্তু চাং ফাৰ্মৰ আপোনাৰ এনেকুৱা হৈ থাকিব লাগে, চৰাইকেইটা এনেকুৱা হৈ থাকিব লাগে, এনেধৰণৰ চৰাই হৈ থাকিব লাগে। আৰু আজি মই আৰু এটা প্ৰব্লেম দেখাম, যিটো প্ৰব্লেম যদি আপোনালোকৰ হৈছে, দেখাই আছোঁ আপোনালোকক, চাওক, দেখিছে নহয় এইটো কি প্ৰব্লেম হৈছে, দেখিছে আপোনালোকে। এই প্ৰব্লেমটো কিয় হৈছে মই আপোনালোকক কৈ আছোঁ। এই প্ৰব্লেমটো হৈছে কি, যদি আপোনালোকৰ ফাৰ্মত আপোনালোকৰ চৰাইকেইটা আপুনি এটা লক্ষ্য কৰিব, যদি এনেকৈ হাত দি থাকোঁতে এই চৰাই যদি খুবকৈ খুটিছেহি, অৰ্থাৎ যিহঁতে পাইছে তিহঁতে খুট মাৰি ফুৰিছে, ধৰি লওক হাত এখন দিছে বা কিবা এটা দিছে, এনি টাইম যদি খুটি ফুৰিছে, তেনেহ'লে কিন্তু আপোনালোকে নাভাবিব সেইটো চৰাই মানে নৰ্মেল চিটুৱেশ্যন বুলি নাভাবিব। কিয়নো সেইটো খুটি যদি আপুনি খুবকৈ ধৰি লওক এনেকৈ হাতখন দিছে পূৰা খুটে, সেইটো কিন্তু এটা বেমাৰ হয়। সেইটো মৰ্টেলিটি নহয় সেইটোত, কিন্তু সেইটো এটা বেমাৰ হয়। সেই বেমাৰটো কি হয়, আপোনাৰ চৰাই খুব খুটে, আৰু খুটাৰ পিছত কি হয়, সিহঁতে
মানে ধৰি লওক কোনোবা দুৰ্বল চৰাই কোনোবাৰ ধৰি লওক ইয়াতে ধৰি লওক এটা হাগি দিলে, ঠিক আছে। ইয়াতে যেতিয়া এটা হাগি দিব, সেই কলাকৈ যেতিয়া এইখিনি ছালখিনি মৰি যাব, যেতিয়া খুটি থাকে ন, সিহঁতে কি হয় এইখিনিতে খুটি দিব, আৰু এইখিনি খুটাৰ লগে লগে মোৰ সেই চৰাইটো তেনেকুৱাকৈ মৰা, ঠিক আছে। সেনেকুৱা 2-3টামান, এইটো এটা চৰাই তেনেকুৱাকৈ মৰা মই পেলাই দিছোঁ। তেনেকুৱাকৈ মানে খুটি কি হয় সিহঁতে কাট কৰি পেলাই। আৰু এটা মই দেখাই আছোঁ আপোনালোকক, আৰু এটা চৰাই মোৰ ইয়াতে আছে, ইয়াতে ক'ত বা গ'ল এইটো চৰাইটো, এইটো চাওক, এই চৰাইটো দেখিছেনে আপোনালোকে, এই চৰাইটো দেখিছেনে ক'লা হৈ আছে, জুম কৰি মই দেখাইছোঁ, দেখিছেনে। এই চৰাইটো কি হ'ল, যেতিয়া সেইখিনিত কিবা এটা দাগ বহি আছিলে, ঠিক আছে। ইয়াতে ক'ৰবাত খোজ খালে দাগ বহি আছিলে, আৰু দাগ বহি মানে যি খুটিয়াই সিহঁতে সেই খুটিয়াই মানে কি কৰিলে, এইটো কাট কৰি পেলালে সিহঁতে। আৰু এইটো নহ'বৰ কাৰণে আপোনালোকে এটা উপায় কৰিব পাৰে। আপোনালোকৰ যিটো দানা আছে ন, ইয়াৰ দানাতে কি কৰিব, এই এনেধৰণে ধৰিব, ঠিক আছে। এনেধৰণে অলপ নিমখ ল'ব, নিমখ লৈ কি কৰিব, ইয়াতে আপোনালোকে ছিটিয়াই দিব, ঠিক আছে। সিহঁতৰ কি হয়, ছ'ডিয়ামৰ কমৰ কাৰণে কি হয়, এনে খুঁত মৰা প্ৰব্লেমটো আহে বুলি কৈছে, ঠিক আছে। আৰু ছ'ডিয়ামৰ প্ৰব্লেম হ'লে সেই প্ৰব্লেমটো হ'বই হ'ব। গতিকে আপোনালোকে কি কৰিব, নিমখ অলপ ল'ব, লৈ কিনে আপোনালোকে দানাত ছিটিয়াই দিব। আৰু যদি সেইটো নকৰে, ধৰি লওক আপোনালোকে পানীত দিব পাৰে। পানীত আপোনালোকে পাৰ লিটাৰ 1 গ্ৰাম 1 লিটাৰ পানীত আপোনালোকে 1 গ্ৰামকৈ 1 লিটাৰ পানী ধুনীয়াকৈ আপোনালোকে এটা ড'জ দি চাওক। যদি ভাল নহয় তেনেহ'লে আৰু এটা ড'জ দিব, 2টা ড'জ দি দিব, আৰু কমপ্লিটলি সেইটো প্ৰব্লেম ছল্ভ হ'ব। আৰু আপোনালোকৰ মৰ্টেলিটি, অৰ্থাৎ যোনটো লেম্বাৰ্ট গছকি আছে, ধৰি লওক লেম্বাৰ্টটো হাগি দিলে, বাকীকেইটা চৰাই কি কৰিব, তাত খুটিয়াই তাক কি কৰিব, গাঁত কৰি পেলাব, আৰু সি মৰ্টেলিটি হৈ যাব, মানে মাৰি পেলায়। তেনেকুৱা ধৰণৰ প্ৰব্লেম হয়। আৰু এনেকুৱাও প্ৰব্লেম হয় কিছুমান ফাৰ্মত, কিছুমান জেগাত একদম মানে চৰাইক খাই দিয়া নিচিনা হৈ যায়, মানে খুটি তাৰ মাংসই শেষ কৰি পেলাইছে। এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে। গতিকে আপোনালোকে সেই প্ৰব্লেমটোৰ যাতে মোৰ যিটো প্ৰব্লেম হৈছে আপোনালোকৰ নহওক, মই তাৰ কাৰণে কৈছোঁ, আপোনালোকে যাতে ছল্ভ কৰিব পাৰে আগতীয়াকৈ, ঠিক আছে। মোৰতো এতিয়া আগতীয়াকৈ মানে কি, আৰু মোৰতো দেৰিয়ে হৈ গ'ল, কাৰণ মোৰ আজি 44 ডে হ'ল। গতিকে মোৰ শেষেই হ'ব, লিফটিঙে হৈ যাব কালি পৰহি মানে। গতিকে আপোনালোকক এইখিনিয়ে দেখালোঁ আজি, যে আপোনালোকৰ যদি কিবা প্ৰব্লেম হৈছে বা এনেকুৱা ধৰণৰ প্ৰব্লেম হৈছে, আপোনালোকৰ যাতে নহওক, আপোনালোকে ভালদৰে যাতে ৰাখিব পাৰে। আৰু আজি ভিডিঅ'টো এইখিনিয়ে। যদি ভাল পাইছে সকলোৰে মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক, যাতে সকলোৰে প্ৰব্লেমটো নহয়।